Subscribe now and press the bell icon. Never miss an update. Hello friends, মই ইজাজ তোমালোকে চাই আছা ইজি একাউণ্টছ আৰু তোমালোকৰ বাবে আজি মই লৈ আহিছোঁ ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্টৰ এটা প্ৰেক্টিকেল চাম যিটো আসাম বৰ্ডৰ HS ফাইনেল ইয়াৰ 2015ত আহিছিলে বলাচোন প্ৰশ্নটো কি আহিছিলে আমি আলোচনা কৰিম এয়া ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্টৰ সো ইয়াৰ আগতে আমি আলোচনা কৰিম ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট মানে কি সো ডিয়াৰ ফ্ৰেণ্ডছ ৰিচিপ্ট এণ্ড পে'মেণ্ট একাউণ্ট হৈছে it is a type of account which is prepared by not-for-profit organization at the end of the accounting year. It has two sides. So here you can see this is the format of receipt and payment account. It has two sides, receipts, and the other side is payment sides. In the receipt side, it is always started with the balance BD. Receipt side to balance BD. So dear friends, receipt and payment account do not get a more young. About the coilo, to help receipt and payment account. Do not go. So receipt and payment account, it is a one kind of account which is prepared by not-for-profit organization at the end of the accounting period. And receipt and payment account, it has two sides, dedicated sides. In the receipt sides, all kind of receipts that the firm receive in a particular year has to be shown. At a নিৰ্দিষ্ট বছৰত পোৱা সকলো ধৰণৰ কেছ ৰিচিপ্টসমূহ আমি ৰিচিপ্ট ফলে দেখাম আৰু এই এটা বছৰতে যিমান ধৰণৰ কেছ পেমেন্ট হৈছে আমি সেই সকলোবোৰ কেছ পেমেন্ট ইফালে আমি দেখাম নেক্সট ৰিচিপ্ট এণ্ড পেমেন্ট একাউণ্টত কি হয় সকলো ধৰণৰ ৰিচিপ্ট ক্যাপিটাল ৰিচিপ্টে হওক বা ৰেভিনিউ ৰিচিপ্টে হওক সকলো ধৰণৰ ৰিচিপ্ট আমি দেখাব পাৰো আৰু সকলো ধৰণৰ পেমেন্টসমূহ কেছ পেমেন্টসমূহ দেখাব লাগে and the another features is receipt and payment account is prepared at the end of the accounting year and only the cash transactions are to be recorded in a receipt and payment account. Non-cash items are not recorded in receipt and payment account. অনানগত লেনদেনসমূহ তোমালোকে receipt and payment account বনাওঁতে সময়ত লিখিবা ইয়াৰ পাছত আমি আলোচনা কৰিম যে ইয়াত কি হয় আউটষ্টেণ্ডিং এক্সপেন্সেস বা accrued income আমি শো কৰিব নালাগে কাৰণ আউটষ্টেণ্ডিং এক্সপেন্সেছত কি হয় ধৰি লোৱা স্যালাৰি আউটষ্টেণ্ডিং হৈছে তাৰ মানে আমি ফাৰ্মটোৱে স্যালাৰি দিবলগীয়া আছে আমি এতিয়ালৈকে দিয়া নাই মানে কেছ ওলাই যোৱা নাই যেহেতু নগদ টকা ওলাই যোৱা নাই গতিকে ইট ইজ নট এ কেছ পেমেন্ট গতিকে আমি এইটো শো কৰিব নালাগে বুজিছা সো আমি ষ্টাৰ্ট কৰিম এশিয়া 2015ত অহা প্ৰশ্নটো স্যাৰ তোমালোকে যদি প্ৰশ্নটো পৰীক্ষাত ভালকে বুজিব পাৰা তেন্তে কৰাত একেবাৰে সহজ হৈ পৰে গতিকে প্ৰশ্নটো সদায় ভালকে পঢ়িবা এটো মোৰ ফালৰ পৰা তোমালোকলৈ এটা এডভাইস ইয়াত কি আছে যে আসাম প্ৰশ্নটো আমি এবাৰ চাওঁ যে আসাম ক্ৰিকেট ক্লাব had a bank balance of ₹1600 and ₹20,000 respectively on 1/4/2013 from the following information prepare receipt and payment account for the year ending 31st March আমি receipt and payment account আমাক ইয়াত কৰিব দিছে কিন্তু আৰম্ভ হৈছে 1/4/2013 that is the opening session and this is the closing সময়টো হৈছে 31st March 2014 এই বছৰটো 1 এপ্ৰিল 2013 পৰা 31st March 2014 আমি যিমান হোপা ট্ৰানজাকশন হ'ব এই receipt and payment আমি শো কৰিব লাগিব ইয়াত কি হৈছে ইয়াত দিয়া আছে আমি এবাৰ চাওঁ ইয়াত প্ৰথমতে দিয়া আছে donation that means the firm has received donation in this particular year of ₹18,000 since it is a receipt it is a one kind of receipt it is to be shown in the receipt and payment account in the receipt sides now ইয়াৰ পাছত আছে entrance fees receipt so it is a one kind of receipt গতিকে আমি ইয়াত কোনফালে দেখাম আমি এটো receipt ফালে দেখাম ইয়াৰ পাছত আছে furniture purchased so dear friends donation received for building donation ইয়াত আমি কি কৰিছো ৰিসিভ কৰিছো কিহৰ কাৰণে বিল্ডিং বনাবলৈ যেহেতু এটো ইট ইজ এ ওয়ান কাইন্ড অফ ৰিসিভ যেহেতু এটা পাইছো পইচা আহিছে আমাৰ ফাৰ্ম অৰ্থাৎ আমি এই আসাম ক্ৰিকেট ক্লাবৰ হৈ আমি কৰি আছো যেহেতু ৰিসিপ্ট এণ্ড পেমেন্ট একাউণ্ট গতিকে আসাম ক্ৰিকেট ক্লাবে ইয়াত পাইছে অৰ্থাৎ আমি পাইছো 90,000 পাইছো গতিকে আমি এটো যেতিয়া ৰিসিপ্ট এণ্ড পেমেন্ট একাউণ্ট বনাম কোনফালে দেখাম ৰিসিপ্ট দেখাম ইয়াৰ পাছত আছে ফাৰ্নিচাৰ পাৰচেজ সো ডিয়াৰ ফ্ৰেণ্ডছ তোমালোকে জানা ফাৰ্নিচাৰ যদি পাৰচেজ কৰে তাৰ মানে পইচা ব্যৱসায়টোৰ পৰা আমাৰ
প্ৰতিষ্ঠানটোৰ পৰা ওলাই গৈছে গতিকে ওলাই যোৱা মানে ইট ইজ এ পেমেন্ট গতিকে এইটো আমি পেমেন্ট দেখাম নেক্সট আছে salaries paid for the year এই বছৰটোৰ বাবে আমি salary paid কৰিছো কিমান টকা 10500 ফাৰ্মৰ পৰা এনজিঅ'টোৰ পৰা লাভকাৰী প্ৰতিষ্ঠানৰ পৰা আমাৰ ক্লাবৰ পৰা পইচা ওলাই গৈছে গতিকে ইট ইজ এ ওৱান কাইণ্ড অফ এক্সপেন্সেছ ইট ইজ ওৱান কাইণ্ড অফ পেমেন্ট গতিকে আমি এইটো পেমেন্ট দিশত দেখাম একেবাৰে সহজ ইয়াৰ পাছত আছে ৰিপেয়াৰ অফ বিল্ডিং salaries paid in advance আমি salaries কি কৰিছো এডভান্স পেমেন্ট কৰিছো মানে কোনোবা এমপ্লয়িক আমি ফিউচাৰ পিৰিয়ডৰ কাৰণে আমি কি কৰিছো salary দিছো paid in advance মানে suppose ধৰি লোৱা এইটো অক্টোবৰ মাহ চলি আছে অক্টোবৰ মাহৰ আমি salary দিছো লগতে কি কৰিছো তেওঁ বিচৰাৰ কাৰণে suppose আমি নৱেম্বৰ মাহত পইচাও তাক এডভান্স দি দিছো এনেকুৱা ধৰণৰ কেছ হলে কোৱা হয় salary paid in advance গতিকে পইচা ওলাই গৈছে এতিয়াৰ বাবে ওলাই গৈছে সেইটো চাব নালাগে এই বছৰত ওলাই গৈছে গতিকে পেমেন্টটো আমি দেখালেই হয় হেল্ল' ফ্ৰেণ্ডছ ইয়াৰ পাছতে আমি আলোচনা কৰিম ৰিপেয়াৰ অফ বিল্ডিং ইয়াৰ অৰ্থাৎ বিল্ডিং ৰিপেয়াৰ কৰিলে টকা খৰচ হ'ব গতিকে এইটো আমি ক'ত দেখাম পেমেন্টত দেখাম গতিকে আমি ইয়াত পি দেখিলোঁ ইয়াৰ পাছত আছে ৰেণ্ট ৰিচিপ্ট আমি ৰিচিভ কৰিছোঁ 1500 টকা 1500 we have received so since it is a receipt it is a one kind of receipt so it is to be shown in the receipt side ইয়াৰ পাছত আছে wages paid কৰা হৈছে কেছ পেমেন্ট ওলাই গৈছে গতিকে এইটো আমি ক'ত দেখাব লাগিব হয় এইটো আমি পেমেন্ট দিশত দেখাম তাৰ পাছত আছে সেল অফ ওল্ড নিউজপেপাৰ আমি সেল কৰিছো সেল কৰাত আমাৰ হাতত 900 টকা আহিছে গতিকে ৰিচিভ কৰিছো আমি ৰিচিপ্ট দিশত দেখাম আউটষ্টেণ্ডিং salaries অৰ্থাৎ আমি salaries এতিয়ালৈকে দিয়া নাই 1500 টকা যেহেতু আমি এতিয়ালৈকে দিয়া নাই গতিকে কোনো টকা আমাৰ হাতৰ পৰা ওলাই যোৱা নাই অৰ্থাৎ ক্লাবৰ হাতৰ পৰা কোনো টকা ওলাই যোৱা নাই গতিকে ইট ইজ এ নন কেছ ট্ৰানজেকচন এইটো আমি শো কৰিব নালাগে ইয়াৰ পাছত আছে ডেপ্ৰিচিয়েশ্যন অন ফাৰ্নিচাৰ তোমালোকে জানা ইয়াত কোনো ধৰণৰ টকা হাতৰ পৰা ওলাই নাযায় ডেপ্ৰিচিয়েশ্যন ইজ এ নন কেছ ট্ৰানজেকচন গতিকে ডেপ্ৰিচিয়েশ্যন বিলাক নাহে এইটো নাহিব ডিয়াৰ ফ্ৰেণ্ডছ তাৰ পাছত আছে মেইনটেনেন্স গ্ৰান্ট অৰ্থাৎ আমি কি মেইনটেনেন্স গ্ৰান্টৰ কাৰণে the firm has received ₹900 it is a one kind of receipt so it is to be shown in the receipt side ইয়াৰ পাছত আছে নন প্ৰফিট অৰ্গেনাইজেশ্যন সমূহৰ মেইন ইনকাম সোৰ্সেস সাবস্ক্ৰিপশন মেইন ফান্ড জেনাৰেট হয় সাবস্ক্ৰিপশনৰ পৰা গতিকে ইয়াত দেখুৱা হৈছে যে সাবস্ক্ৰিপশন ৰিসিভ কৰিছে এই 2013-14 ত ৰিসিভ কৰা হৈছে টোটাল 2012-13 ৰ বাবে 8000 13-14 ৰ বাবে 25000 আৰু 14-15 ৰ বাবে 1000 এটো প্ৰিভিয়াস ইয়াৰৰ সাবস্ক্ৰিপশন আমি এই বছৰত ৰিসিভ কৰিছো গতিকে আমি এটো শো কৰিব লাগিব ইয়াৰ পাছত আছে 2013-14 ৰ পইচা আমি এই বছৰৰ পইচা এই বছৰতে আমি ৰিসিভ কৰিছো গতিকে আমি ৰিসিভ সাইডত দেখাম আকৌ ইয়াত দিছে 2014-15 ৰ টকা 1000 এই 2014-15 ৰ টকা 1000 আমি এই বছৰেই পালো অৰ্থাৎ এডভান্স পালো যেহেতু এডভান্স আমি টকাটো পালো কেশ পইচা আহিছে গতিকে এটো আমি ৰিসিভ দিখত দেখাম আশা কৰিছো তোমালোকে বুজি পাইছা ইয়াৰ পাছতে নেক্সট ট্ৰানজেকচন আছে লাইফ মেম্বাৰশ্বিপ ফিজ তোমালোকে জানা ইয়াৰ আগৰ ভিডিঅত মই আলোচনা কৰিছিলো লাইফ মেম্বাৰশ্বিপ ফিজ মানে কি সো ইট ইজ এ ওয়ান কাইন্ড অফ ৰিসিপ্ট ফিজ আমি পাইছো কালেক্ট কৰিছো গতিকে 4000 এটো আমি ৰিসিপ্ট ফালে দেখাম সো ডিয়াৰ ফ্ৰেণ্ডছ আমি কোনটো ৰিসিপ্ট সাইডত আহিব আমি এবাৰ ভালকে এবাৰ আলোচনা কৰো ইয়াত ডোনেশন টু ৰিসিপ্ট ফালে আহিব তোমালোকে ইতিমধ্যে গম পাইছা সো প্ৰথম আছে ডোনেশন ৰিসিপ্ট ফালে আহিব অহাবিলাক আমি সিন মাৰি দিও এন্ট্ৰেন্স ফিজ ৰিসিপ্ট আহিব ডোনেশন ৰিসিপ্ট ফৰ বিল্ডিং আহিব ফাৰ্নিচাৰ পাৰচেজ পইচা ওলাই গৈছে নাহে salaries paid for the year নাহে salaries paid in advance নাহে repair of building পইচা খৰচ হৈছে নাহে ৰিসিপ্ট দিখত নাহে rent ৰিসিভ কৰিছো ৰিসিপ্ট দিখত আহিব wages paid পেমেন্টত আহিব sale of old newspaper আমি পইচা পাইছো আহিব ৰিসিপ্ট দিখত আউটষ্টেণ্ডিং salaries একেবাৰে নাহে কতো depreciation on furniture কতো নাহে মেইনটেনেন্স গ্ৰান্ট আমি পইচা পাইছো আহিব ৰিসিপ্টত সাবস্ক্ৰিপশন এটো আহিব লাইফ মেম্বাৰশ্বিপ ফিজ 4000 টকা আমি ৰিসিপ্ট দিখত দেখাম ব্যালেন্স এট বেংক এটো আমি পেমেন্ট ফলে দেখাম গতিকে এই পদ্ধতিয়া সিন কেটা ৰিসিপ্ট দিখত আহিব আৰু বাকি সমূহ গোটেই সমূহ পেমেন্ট দিখত আহিব
আৰু এই পূৰণ চিন দিয়াবিলাক কতো নাহে ডিয়াৰ ফ্ৰেণ্ডছ তোমালোকে জানা ৰিচিপ্ট এণ্ড পেমেণ্ট একাউণ্ট সদায় বেলেঞ্চ বি দিয়া অৰ্থাৎ হাতত থকা আৰু বেংকত থকা টকাৰে আৰম্ভ হয় ইয়াত বেলেঞ্চ বি দিয়া আমাৰ প্ৰশ্নটো দিয়াই আছিল যে হাতত 1600 টকা আছে আৰু বেংকত 20000 টকা আছে গতিকে আমি লিখিম টু বেলেঞ্চ বি দি কেশ ইন হ্যান্ড এণ্ড কেশ এট বেংক কেশ ইন হ্যান্ড আমাৰ 1600 টকা আছে আমি লিখিলো কেশ এট বেংক আমাৰ 20000 টকা ইয়াৰ পৰা আমি লিখিলো ইয়াৰ পাছতে এই ডোনেশ্যন ৰিসিভ কৰিছো গতিকে আমি ডোনেশ্যন লিখিম 18000 ৰিসিভ কৰিছো তাৰ পাছতে আমি ৰিসিভ কৰিছো এন্ট্ৰেন্স ফিজ 6000 এই এন্ট্ৰেন্স ফিজ আমি 6000 ইয়াত লিখিলো ৰিসিভ দিখত তাৰ পাছত লিংক এই আমি ডোনেশ্যন ৰিসিভ কৰিছো বিল্ডিংৰ কাৰণে 90000 গতিকে আমি ইয়াত লিখিছো ইয়াৰ পাছতে আছে তোমাৰ ফাৰ্নিচাৰ পাৰচেজ পেমেন্টত আহিব salaries paid for the year পেমেন্টত আহিব repair of building পেমেন্টত আহিব rent receive কৰিছো গতিকে 1500 rent receive 1500 আমি ইয়াত শো কৰিছো ইয়াৰ পাছত আছে wages paid পেমেন্টত আহিব হয় sale of old newspaper receiptত আহিব গতিকে এই আমি receipt দিখত দেখালো ইয়াৰ পাছতে outstanding salaries হয় আমি আগতে আলোচনা কৰিছো outstanding salaries নাহে গতিকে না depreciation on furniture না আহিব মেইনটেনেন্স গ্ৰান্ট হয় আমি ৰিসিভ কৰিছো কেছ ৰিসিভ কৰিছো গতিকে আহিব মেইনটেনেন্স গ্ৰান্ট আমি কিমান পাইছো 900 টকা ইয়াৰ পাছতে আছে সাবস্ক্ৰিপচন ৰিসিপ্ট 2012 কাৰণে আমি পাইছো আহিব 2013 14 এটো আহিব 14 15 আহিব গতিকে ইয়াত তোমালোকে দেখিব পাৰিছা 2012 13 13 14 আৰু 14 15 আমি সাবস্ক্ৰিপচনটো লিখিলো লিখাৰ পাছত লাষ্ট আইটেম যেটো আছে লাইফ মেম্বাৰশিপ ফিজ 4000 it is a receipt since it is a one kind of receipt so we have to show it under receipt column so here life membership fees 4000 so dear friends আমাৰ receipt ফলে যিমান আহিবলগীয়া আমি আইটেম আছে আমি দেখিলো ইয়াৰ পাছতে আমি আহো পেমেন্ট দিখত পেমেন্টৰ ফলে কি কি আহিব যি কেটা বাছি গল হেকেটা আমি লিখিম যে ফাৰ্স্ট আমাৰ কি আছে ফাৰ্নিচাৰ পাৰচেজ so ফাৰ্নিচাৰ পাৰচেজ কিমান আছে 18000 গতিকে আমি ফাৰ্নিচাৰ পাৰচেজ ইয়াত লিখিলো ইয়াৰ পাছতে ৰৈ যোৱা salaries paid for the year আমাৰ salaries গোটেই বছৰটো কাৰণে আমি পেমেন্ট কৰিছো 10500 গতিকে ইয়াত পেমেন্টত আহিব salaries paid in advance আমি এডভান্স পেমেন্ট কৰিছো 2000 salaries গতিকে পইচা উলাই গৈছে কেশ পেমেন্ট হয় পেমেন্ট দিখত আহিব ইয়াৰ পাছতে repair of building 1500 repair of building লিখিব লাগিব 1500 তোমালোকে বুজি পাইছা ইয়াৰ পাছতে আছে rent receipt আমি লিখিলো wages paid 6000 wages আমি পেড কৰিছো গতিকে 6000 লিখিলো তাৰ পাছতে আছে এটো নাহে গতিকে ডিয়াৰ ফ্ৰেন্ডস একেবাৰে শেষত চোৱা ব্যালেন্স এট বেংক যে ক্লোজিং ব্যালেন্স দি আছে আমাৰ বেংকত বছৰৰ শেষত আমাৰ বেংকত কিমান টকা আছে 135500 গতিকে এটো আমাৰ বাই ব্যালেন্স বিডি সৰি এটো বাই ব্যালেন্স সিডি হ'ব তোমালোকে কাৰেক্ট কৰি লবা এটো ব্যালেন্স সিডি কৰি লবা গতিকে ব্যালেন্স সিডিত আমাৰ কেশ ইন হ্যান্ড দিয়া নাই কেশ এট বেংক আমাৰ ইয়াত দিয়া আছে 135000 গতিকে আমি 135000 লিখিলো সো ইয়াৰ পাছৰ স্টেপটো হল বহুত ইম্পৰ্টেন্ট স্টেপ আমি ব্যালেন্সিং ফিগাৰটো ওলাব লাগে গতিকে কিভাবে ওলাম তোমালোকে ভালদৰে বুজি লোৱা আমি কি কৰিম ৰিসিভ দেখত যিমান আমি ৰিসিভ কৰিছো গুটেইটা প্লাস কৰিম প্লাস কৰি আমি কিমান পাও চাও টোটাল ৰিসিভ আমি ইয়াত পাইছো 176000 এই ৰিসিভ দেখত ডিয়াৰ ফ্ৰেন্ডস এই ৰিসিভ ফলে আমি টোটাল কিমান পাইছো 176000 এতিয়া নেক্সট স্টেপত তুমি কি কৰিবা পেমেন্ট দিখত যিমান লিখিছা ইয়াত গুটেইবিলাক তুমি প্লাস কৰিবা প্লাস কৰিলে আমি ইয়াত গুটেই যদি প্লাস কৰো আমি পাম 172600 দেখা গল যে ৰিসিভ সাইডত 176000 দেখিবলৈ পাইছো ৰিসিভ সাইডে বেছি এমাউন্ট আছে পেমেন্ট দিখত কম আছে ৰিসিভ বেছি হৈছে পেমেন্ট কম হৈছে এতিয়া আমি এই দুটাৰ মাজৰ যি ডিফাৰেন্স এই ডিফাৰেন্সটো কি হ'ব কেশ ইন হ্যান্ড হ'ব সো এই ডিফাৰেন্সটো আমি পাম 3400 গতিকে ইয়াত আমি যদি 3400 লিখি দিও তেতিয়া ৰিসিভ সাইড আৰু পেমেন্ট সাইড দুটা দিখত কি হ'ব ইকুয়াল হৈ যাব 176000 হ'ব গতিকে এই ধৰণে তোমালোকে ৰিসিপ্ট এণ্ড পেমেন্টটো কৰিবা সো ইয়াত গতিকে দেখিব পাইছা যে আমি কেশ ইন হ্যান্ড ইয়াত 3400 টু ইনক্লুড কৰিলো কৰাৰ পাছত আমি দেখিলো দুয়োফালে ৰিসিপ্ট দিখতো 176000 আৰু পেমেন্ট দিখতো কিমান আছে 176000 সো ডিয়াৰ ফ্ৰেন্ডস ৰিসিপ্ট এণ্ড পেমেন্ট কৰা একেবাৰে সহজ তোমালোকে অকমান ভালকে মনোযোগ দিলে আৰু দুই এটা সাম প্ৰ্যাকটিক্যাল সাম যদি তোমালোকে প্ৰ্যাকটিস কৰা তেতিয়া আৰামত পাৰিবা আৰু এই ৰিসিপ্ট এণ্ড পেমেন্ট এইচএস ফাইনেলত 5 মাৰ্কছৰ কাৰণে আহে গতিকে বহুত ইম্পৰ্টেন্ট টপিক হয় থ্যাংক ইউ সো মাচ ইয়াৰ পাছত মই নতুন ভিডিও লৈ আহিম 2017ত অহা ৰিসিপ্ট এণ্ড পেমেন্টৰ প্ৰ্যাকটিক্যাল সাম গতিকে তোমালোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দুয়োফালে ৰিসিপ্ট